মৰমৰ শিক্ষাৰ্থীসকল, ৱেলকাম বেক টু আৱাৰ চেনেল DJ এক্সাম কেয়াৰ। আজি তোমালোকৰ অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ 10ম শ্ৰেণীৰ প্ৰথমটো চেপ্টাৰ বাস্তৱ সংখ্যা আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। তোমালোক সকলোৱে আমাক সহযোগ কৰি যাবা আৰু আমাৰ প্ৰতিটো ভিডিঅ' তোমালোকে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু লগতে সদায় ভিডিঅ' সদায় যদি চাই থাকা, আমি কথা দিছোঁ যে তোমালোকে নিশ্চিতভাৱে আমাৰ লগত আগবাঢ়ি যাব পাৰিবা আৰু অহা পৰীক্ষাবোৰ ভাল হ'বই। এতিয়া আমি আহিলো আজি প্ৰথমটো চেপ্টাৰ বাস্তৱ সংখ্যা। ইয়াক আমি ইংৰাজীত কওঁ ৰিয়েল নাম্বাৰ। এতিয়া বাস্তৱ সংখ্যা মানে কি? ইতিমধ্যে তোমালোক সকলোৱে 9ম শ্ৰেণীৰ প্ৰথমটো চেপ্টাৰ সংখ্যা প্ৰণালীত বাস্তৱ সংখ্যাৰ বিষয়ে কিছু আভাস পাইছাই। কিন্তু তথাপি যিহেতু আমি 10ম শ্ৰেণীত মেট্ৰিক পৰীক্ষা বা তেনেকুৱা বৰ্ডৰ পৰীক্ষাবোৰত MCQ প্ৰশ্ন সমাধান কৰিব লাগিব, গতিকে আমি আৰম্ভণিৰ পৰা পুনৰবাৰ আৰম্ভ কৰিম। আশা কৰিছোঁ তোমালোকে সকলোখিনি বুজি ল'বা আৰু ভিডিঅ'টো মনোযোগেৰে চাবা। এতিয়া বাস্তৱ সংখ্যা বুলি ক'লে সাধাৰণতে কিতাপবোৰত দিয়া থাকে যে সকলোবোৰ সংখ্যাক একেলগে বাস্তৱ সংখ্যা বুলি কোৱা হয়। কিন্তু আমি যদি পৰীক্ষাত লিখিবলগীয়া হয়, আমি লিখিব লাগিব যে পৰিমেয় আৰু অপৰিমেয় সংখ্যা সকলোবোৰক একেলগে বাস্তৱ সংখ্যা বুলি কোৱা হয়। গতিকে শিক্ষাৰ্থীসকল তোমালোকে লিখি ল'বা যে পৰিমেয় আৰু অপৰিমেয় সংখ্যাবোৰ এই দুয়োটা যদি লগ লাগে বাস্তৱ সংখ্যা হয়। কিন্তু এইখিনিতে এটা প্ৰশ্ন উদয় হ'ব পাৰে যে পৰিমেয় আৰু অপৰিমেয় সংখ্যানো কি? গতিকে আমি তালৈ গৈ আছো। প্ৰথমতে আমি আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ। এতিয়া আমি প্ৰথমতে পালো যে সকলোবোৰ সংখ্যা লগ লাগি বাস্তৱ সংখ্যা গঠিত হয়। এতিয়া সকলোবোৰ সংখ্যা মানে কি? এতিয়া কিমান ধৰণৰ সংখ্যা আমি আজিলৈ পাইছো চাবা। প্ৰথমতে পাইছো আমি আজিলৈ স্বাভাৱিক সংখ্যা। তাৰপিছত কি পাইছো? সৰুতে তোমালোকে পঢ়ি আহিছা পূৰ্ণ সংখ্যা। তাৰপিছত কি পাইছা? অখণ্ড সংখ্যাও পাইছা। আমি চেপ্টাৰটো পঢ়ি যোৱাৰ লগে লগে তোমালোকে আগতে কি কি পঢ়িছা সেইবোৰ মনত পেলাই যাব লাগিব। তাৰপিছত পালো পৰিমেয় সংখ্যা আৰু লগতে এইমাত্ৰ ওপৰত যে পালো অপৰিমেয় সংখ্যাও পাইছো আমি। এতিয়া প্ৰথমতে আমি আহিলো স্বাভাৱিক সংখ্যা। এতিয়া স্বাভাৱিক সংখ্যা কোনবোৰ? গতিকে আমি সৰুতে পাইছিলো, তোমালোকে মনত পেলাবাচোন। স্বাভাৱিক সংখ্যা মানে হৈছে যিবোৰ সংখ্যা আমি সাধাৰণতে গণিবলৈ ব্যৱহাৰ কৰোঁ, সেইবোৰ হৈছে স্বাভাৱিক সংখ্যা। এতিয়া স্বাভাৱিক সংখ্যাক আমি কি আখৰেদি বুজাওঁ? কেপিটেল N আখৰটো দি বুজাওঁ। আৰু আমি গণিবলৈ কি ব্যৱহাৰ কৰোঁ? 1, 2, 3, 4, 5, 6 এনেকৈ যিমানবোৰ ওপৰলৈ সংখ্যা আছে সেই সকলোবোৰ লগ লাগিলে অসীমলৈ সেই সকলোবোৰক একেলগে আমি স্বাভাৱিক সংখ্যা বুলি কওঁ। তেনে চাবা 1, 2, 3, 4, 5, 6 এনে ডট 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 আমি অসীমলৈ শেষ ক'ত আছে আমি নাজানো। তোমাক যদি সোধে যে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি, তেতিয়াহ'লে 1 বুলি ক'ব পাৰিবা। কিন্তু তোমাক যদি সোধে আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যাটো কি, তেতিয়া কোৱাৰ কোনো ধৰণৰ আমাৰ পথ নাই, অসীমলৈ ডাঙৰ হয়। এতিয়া তাৰ পিছত পালো আমি পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা কাক বোলে? আমি W আখৰটো দি বুজাওঁ। পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যাবোৰেই পূৰ্ণ সংখ্যা, কিন্তু পূৰ্ণ সংখ্যা মানে লগত এটা শূন্য লগ লাগিব। 0, 1, 2, 3, 4, 5 ডট ডট ডট। গতিকে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো পালো 0 আৰু আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যা আমি ক'ব নোৱাৰো। এইবাৰ পালো আমি অখণ্ড সংখ্যা। অখণ্ড সংখ্যাক কোৱা হয় আই আখৰটো দি। আই আখৰটো ক'ৰ পৰা আহিছে গম পাইছানে? ইংৰাজীত কোৱা হয় ইন্টেজাৰ বুলি। স্বাভাৱিক সংখ্যাক কোৱা হয় নেচাৰেল নাম্বাৰ, পূৰ্ণ সংখ্যাক কোৱা হয় হোল নাম্বাৰ আৰু অখণ্ড সংখ্যাক ইন্টেজাৰ বুলি কোৱা হয়। এতিয়া অখণ্ড সংখ্যা কোনবোৰ? অখণ্ড সংখ্যা হৈছে এই মাইনাছ আৰু প্লাছ থকা সংখ্যাবোৰ, যিবোৰ তোমালোকে ইতিমধ্যে পাইছা। শূন্যটোও লগত থাকিব। 0, 1, 2, 3, 4, 5 এইবোৰ।
ঠিক তেনেদৰে শূন্যৰ আগফালে কি থাকে -1 -2 এইবিলাক ডট 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 আৰু এইবোৰ আমি কি কামত ব্যৱহাৰ কৰো এইবোৰ হিচাপতে ব্যৱহাৰ কৰো আৰু অখণ্ড সংখ্যাবোৰ আমি সংখ্যা ৰেখাত বহুৱাব পাৰো সংখ্যা ৰেখা কেনেকুৱা আছিল জানানে সংখ্যা ৰেখা চাবা সংখ্যা ৰেখাৰ সমাজত শূন্য থাকে আৰু সোঁফালে আমি 1 2 3 4 5 এইবোৰ এনেকে লিখি যাব পাৰো -1 -2 -3 -4 -5 এনেকৈ এতিয়া তোমালোকে যদি প্লাস আৰু মাইনাসৰ ধাৰণাটো গম পোৱা নাই এতিয়া কেনেদৰে বুজাম চাবা যদি প্লাস থকা বুলি ভাবো আমি তেনেহলে বস্তুটো লগত থকা বুলি ভাবো আৰু মাইনাস মানে নিজৰ পৰা নোহোৱা হোৱাটো বুজাও ধৰা হল তোমাৰ তাত +5 টকা আছে +5 টকা মানে তোমাৰ হাতত 5 টকা জমা আছে ধৰা হল তোমাক কোৱা হয় তোমাৰ হাতত -2 টকা আছে -2 টকা মানে 2 টকা তুমি ঘাটিত চলি আছা অৰ্থাৎ 2 টকা তুমি কাৰোবাৰ হাতত ধাৰত আছা 2 টকা দিবলৈহে আছে গতিকে পাৰ্থক্যটো তোমালোকে গম পালানে যে প্লাস আৰু মাইনাসৰ তেনেকুৱা এটা পৰিমেয় সংখ্যা পালো আৰু পৰিমেয় সংখ্যাটোক বুজাও আমি কিউ আখৰেৰে এটা পৰিমেয় সংখ্যা কাক বোলে পৰিমেয় সংখ্যা হৈছে যিবোৰ সংখ্যাক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰো p/q আৰ্হি এতিয়া p/q আৰ্হি মানে কি এই যে মাজত আজডাল দেখা পালা তাৰ অৰ্থটো হৈছে যে এইটো ভগ্নাংশ যিবোৰ আমি ভগ্নাংশ আকৃতিত প্ৰকাশ কৰিব পাৰো সেইবোৰ হৈছে পৰিমেয় সংখ্যা এটা ভগ্নাংশ আকৃতিত কি প্ৰকাশ কৰিব পাৰো সকলোবোৰ প্লাস থকা সংখ্যা আৰু মাইনাস থকা সংখ্যা সকলোকে পাৰো যেনেকে 2/3 3/5 4/8 এইবোৰ এতিয়া ভগ্নাংশত যেতিয়া ওপৰটোক আমি কি বুলি কওঁ লব বুলি কওঁ আৰু তলটোক কি বুলি কওঁ হৰ বুলি কওঁ গতিকে পৰিমেয় সংখ্যা হবলৈ লবটো সৰু হলেও হ'ব বা হৰটো সৰু হলেও হ'ব কিন্তু এটা চৰ্ত আছে সেই চৰ্তটো কি জানানে যে এই যে তলৰ সংখ্যাকেইটা তলৰ সংখ্যা অৰ্থাৎ হৰকেইটা কোনোদিন শূন্য হ'ব নোৱাৰে তলত কোনোদিন শূন্য হ'ব নোৱাৰে আৰু ঠিক তেনেদৰে পৰিমেয় সংখ্যাৰ আন এটা কি জানানে যে ওপৰত থকা সংখ্যাকেইটা বা তলত থকা সংখ্যা কোনোদিন ৰুটভাৰ থকা সংখ্যা হ'ব নোৱাৰে এতিয়া ৰুটভাৰ থকা সংখ্যা মানে যিবোৰৰ তুমি মান সাধাৰণতে মুখে মুখে উলিয়াব নোৱাৰা যেনেহলে ৰুটভাৰ ধৰা 4 দিলে তোমাক ৰুটভাৰ 4 এতিয়া ৰুটভাৰ 4ৰ মানটো 2 গতিকে তোমাক যদি দিয়ে ৰুটভাৰ 4/3 ৰুটভাৰ 4/3 তাৰ অৰ্থটো হৈছে 2/3 সেইটো পৰিমেয় সংখ্যা হ'ব কিন্তু তোমাক ধৰা দিলে যে ৰুটভাৰ 3/2 এতিয়া ৰুটভাৰ 3ৰ মানটো তুমি উলিয়াব নোৱাৰা তেতিয়া ইয়াৰ মানটো ৰুটভাৰ 3/2 হৈয়ে থাকিব এইটো কিন্তু পৰিমেয় সংখ্যা নহয় এইটো যদি পৰিমেয় সংখ্যা নহয় তেন্তে হ'ব অপৰিমেয় সংখ্যা গতিকে তোমালোকে বুজি পালানে অপৰিমেয় সংখ্যা কোনবোৰ যিবোৰ পৰিমেয় নহয় সেইবোৰে অপৰিমেয় আৰু সেই কাৰণে কি যে প্ৰত্যেকটো সংখ্যাকে আমি পৰিমেয় আকৃতিত লিখিব পাৰো আৰু যিবিলাকক লিখিব নোৱাৰো সেইবোৰ অপৰিমেয় হ'ল গতিকে পৰিমেয় যোগ অপৰিমেয় গোটেইবোৰ লগ লাগিলে আমাৰ এই যিখন সংখ্যাৰ ডাঙৰ পৃথিৱীখন সেইখন আমি লিখিব পাৰো সেই ডাঙৰ পৃথিৱীখনক একেলগে কোৱা হৈছে বাস্তৱ সংখ্যা অৰ্থাৎ ৰিয়েল নাম্বাৰ গতিকে তোমালোকৰ চাগে কনফিউজনবোৰ দূৰ হ'ল পুনৰবাৰ মনত ৰাখিবা যে ৰুটভাৰ যদি আমি কেলকুলেশ্যন কৰিব নোৱাৰো তেনেহলে সেইটো পৰিমেয় সংখ্যাত নপৰে আৰু যদি কেলকুলেশ্যন কৰি আমি মানটো উলিয়াই দিব পাৰো গোটা সংখ্যা হিচাপত তেন্তে সেইটো পৰিমেয় সংখ্যা হ'ব আৰু নহলে যদি কৰিব নোৱাৰো এইটো অপৰিমেয় সংখ্যাত পৰি যাব গতিকে তোমালোকে গোটেইবোৰ গম পালা যে এই গোটেইবোৰ যে আছিল গোটেইবোৰ লগ লাগিলে হ'ল বাস্তৱ সংখ্যা গতিকে তোমালোকক এমচিকিউত আহিব পাৰে যে কেনে ধৰণৰ সংখ্যাবোৰ বাস্তৱ সংখ্যা হয় কেনেবোৰ নহয় এক্সাম্পল দি দিব পাৰে তাৰ পৰা বা তোমালোক ABCD অপচন দি থব তাৰ পৰা তোমালোকে উলিয়াব লাগিব এতিয়া ইয়াৰ পিছত আহিল যে আমি এবাৰ চেপ্টাৰলৈ আহিম যে চেপ্টাৰৰ প্ৰথমতে তোমালোকৰ 1.1ৰ আৰম্ভণিতে দিয়া আছে যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা চাবা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা এতিয়া প্ৰমেয়িকা কাক বোলে প্ৰমেয়িকা হৈছে কিছুমান নিয়ম যিবোৰ সকলোৰে ক্ষেত্ৰত খাটে আৰু প্ৰমেয়িকাৰ অৰ্থটো হৈছে এইবোৰ প্ৰমাণিত নিয়ম এইবোৰ তুমি বা মই মুখেৰে কৈ দিলেই প্ৰমেয়িকা বুলি কোনটো ক'ব নোৱাৰে যে
অংকৰ ক্ষেত্ৰত যদি কোনো গণিতজ্ঞই যদি কিবা এটা নিয়ম সকলোৰে ক্ষেত্ৰত মিলাকৈ প্ৰমাণ কৰি থৈ দিছে, অৰ্থাৎ যিকোনো নাম্বাৰৰ লগত মিলিব পাৰে, তেনেহলে সেইবোৰক প্ৰমেয়িকা বুলি আখ্যা দিয়া হয়। এতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকা কোনটো হৈছে? ইউক্লিডে কলন বিধিৰ এটা নিয়ম উলিয়াইছিল। গতিকে কলন বিধিৰ মতে তেওঁ কি কৈছিল যে সকলো সংখ্যা যে দুটা যোগাত্মক সংখ্যা a আৰু b যদি দিয়া থাকে আৰু এনে দুটা অদ্বিতীয় সংখ্যা a আৰু r থাকিব যাতে a ইকুৱেল টু বি কিউ প্লাছ r। মূলত তোমালোকে মনত ৰাখিবা a ইকুৱেল টু বি কিউ প্লাছ r, য'ত কি হ'ব 0 বা 0ৰ সমান হ'ব বা 0তকৈ ডাঙৰ হ'ব rটো, কিন্তু bতকৈ সম্পূৰ্ণৰূপে সৰু হ'ব rটো। bৰ সমান কোনোদিন হ'ব নোৱাৰে rটো। এতিয়া এই a b q r এইবোৰনো কি বস্তু? এতিয়া এইবোৰ বুজিব লাগিব। এতিয়া চাবা, আমি যিকোনো এটা সংখ্যা ললো, ধৰা যিহেতু আমাক ইউক্লিডন বিধিটো দিয়াই আছে যে দুটা নাম্বাৰ ল'ব লাগিব a আৰু b, ঠিক আছে? a আৰু b দুটা নাম্বাৰ ল'বলৈ দিয়াই আছে। এতিয়া a আৰু b, a ধৰা লৈ ললো কি বুলি ল'ম, ধৰা 2 বুলি লৈ ললো, আৰু b টোক ধৰা লৈ ললো 15 বুলি লৈ ললো। এতিয়া কি কৈছে যে a ইকুৱেল টু বি কিউ প্লাছ r। এইটো চাবা, বিভাজন মানে কি আছিল? বিভাজন মানে হৰণ, বিভাজন কৰা। গতিকে আমি হৰণ কৰিব লাগিব। হৰণ কিহেদি কিহক কৰিম? ডাঙৰ সংখ্যাটোক সৰু সংখ্যাটোৰে কৰিম। চাবা, 15ক 2 সংখ্যাটোৰে হৰণ কৰিলো। 2ৰে 15ক কেইবাৰ যাব? 2 7 গুণ 14, বিয়োগ কৰিলে 1 থাকে। গতিকে আমি কি পাইছিলো? এই হৰণ অংকৰ কথা যেতিয়া আহিল তেতিয়া আমি কি পাইছিলো? এই সৰু কালত তোমালোকৰ মনত আছে চাগে, ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। এতিয়া ভাজ্য মানে কি? যিটো ডাঙৰ সংখ্যা থাকে সেইটো কয় ভাজ্য, অৰ্থাৎ এইটো অংকত হ'ব 15। ভাজক মানে কি? ভাজক মানে হৈছে যিটো সংখ্যাৰে আমি হৰণ কৰো। 2ৰে হৰণ কৰিছো গতিকে 2 হ'ল। ভাগফল মানে কি? ভাগফল মানে হৈছে যিটো সংখ্যা হৰণ কৰি আমি অংকটো লিখো, যে 7 পূৰণ কৰিছিলো 7 হ'ল, আৰু ভাগশেষ কিমান হ'ল? বাকী ৰৈ গ'ল যিটো। গতিকে কি মিলিছে নে নাই চোৱা? ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। এতিয়া 2 পূৰণ 7 যোগ 1 কৰিলে 15 হ'ব নে নহয়? হ'ব। এই বস্তুটোৱে এইটো, তাৰমানে এইটো হৈছে ভাজ্য, এইটো হৈছে ভাজক, এইটো হৈছে ভাগফল যোগ ভাগশেষ। গতিকে ইয়াতে যদি আমি লিখিব লাগে কি হ'ব? 15 সমান 2 পূৰণ 7 যোগ 1। গতিকে তোমালোকে যদি আখৰ কেইটাত গণ্ডগোল লাগি আছে, তোমালোকে তেনেকে ভাবি ল'বা যে ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। এইটো তোমালোকে সৰু কালতে পাইছিলা, কিন্তু এইবাৰ তোমালোকে প্ৰমেয়িকা হিচাপত পালা। এতিয়া এই যে তোমালোকক এই বস্তুটো দিয়া গৈছে, এইটো MCQত আহি থাকিব, বহুতবাৰ MCQত আহিছে দেই। এতিয়া চাবা, এইটো কিয় দিলে চাবা। এতিয়া বস্তুবোৰ আমি পুৰা যদি ডিটেইলছত গম পাওঁ, তেতিয়াহ'লে তোমালোকৰ MCQবোৰ সমাধান কৰাত সুবিধা হ'ব। চাবা, এতিয়া R মানে কি পাইছিলো? R মানে পাইছিলো ভাগশেষ। এতিয়া এইটো হৈছে ভাগশেষ, শেষত যিটো আছে এইটো হৈছে ভাগশেষ। এতিয়া ভাগশেষ শূন্য হ'ব পাৰে নে নোৱাৰে? নিশ্চয়কৈ পাৰে, যদি সংখ্যাটো মিলি যায়। ধৰা হ'ল তুমি 2 দি 4ক হৰণ কৰিলা, 2 2 4, গতিকে সংখ্যাটো মিলিয়ে গ'ল, গতিকে ভাগশেষ কিমান থাকিব? শূন্য থাকিব। গতিকে ভাগশেষ যদি শূন্য থাকে, এইটো তাৰমানে আৰটো শূন্য হ'ব পাৰে, বা শূন্যতকে ডাঙৰ সংখ্যাটো হ'ব। যেনেকে 1 পালো আমি, 2ও পাব পাৰো, কেতিয়াবা 3ও পাব পাৰো, কেতিয়াবা 4ও পাব পাৰো, তেনেকে যিকোনো সংখ্যা পাব পাৰো। গতিকে কি হ'ল? আৰটো শূন্য হ'ব পাৰে বা শূন্যতকৈ ডাঙৰ হ'ব। কিন্তু এতিয়া বি মানে কি বলে চাবা, বি মানে পাইছিলো ভাজক। ভাজক মানে যিটো সংখ্যা দি হৰণ কৰো। এতিয়া বিতকে সৰু হ'ব বুলি দিছে। এই অংকটোৰ ক্ষেত্ৰত কৰি চালে গম পাবা। চাবা, এতিয়া ধৰা আমি 2 দি হৰণ কৰিছিলো সংখ্যাটোক। এতিয়া ধৰা ভাগশেষটো আমি ধৰা 3 পোৱা বুলি ধৰিলো। এতিয়া সম্ভৱ হয় জানো? 2 দি তো 3ক আৰু একবাৰ হৰণে যাব, গতিকে ভাগশেষ কোনোবা দিনা 3 ল'ব পাৰে জানো? কোনোদিন নোৱাৰে, অসম্ভৱ কথা। গতিকে
ভাগশেষটো সদায় এই ভাজকতকে সৰু হ'ব লাগিব। সেইকাৰণে কি কৈছে যে বিটো সদায় ভাগশেষতকৈ ডাঙৰ হ'ব। বি মানে আছিল ভাজক, ভাজকটো সদায় আৰতকৈ ডাঙৰ হ'ব। গতিকে এইটোৱে আছিল ইউক্লিডন বিভাজন প্ৰমেয়িকা, আৰু এইটো ওপৰত ভিত্তি কৰি আমাৰ প্ৰথমটো অনুশীলনী যিটো হৈছে 1.1 তাৰে 1 নম্বৰৰ প্ৰশ্নখিনি দিয়া গৈছে। গতিকে তোমালোকে এতিয়া চাব লাগিব। এইখিনিতে মোৰ এটা মনোযোগ দিবা শিক্ষাৰ্থীসকল, যে ঠিকে কৰি আছিলো আমি, কিন্তু এইখিনি দেখা পালানে এ আৰু বি মানে ওলোটাকে ধৰিছিলো। এই ইয়াতে মোৰ এইখিনি লিখোতে ওলোটাই গ'ল। ইয়াতে এ মানে কিমান ধৰিছিলো 15, ইয়াতে বি মানে 15 ধৰা গৈছে। গতিকে তোমালোকে ভুল নধৰিবা, এইটো শুদ্ধকে লিখি ল'বা দেই। বি মানে হৈ গৈছে 2। এইটো ডাঙৰ মিষ্টেক নহয়, কিন্তু মোৰ উদাহৰণটো দিওঁতে তোমালোক গণ্ডগোল হৈছিল। গতিকে তোমালোকে হয়তো সলাই ল'বা।